নমস্কাৰ ডিজিটেল আসামলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজিৰ মান্থলি কাৰেণ্ট এফেয়াৰ্ছৰ ভিডিঅ'ত আমি আলোচনা কৰিম ফেব্ৰুৱাৰী মাহৰ প্ৰয়োজনীয় প্ৰশ্নসমূহ আমি এই ভিডিঅ'ৰ জৰিয়তে আলোচনা কৰিম তো এই প্ৰশ্নসমূহ আগন্তুক সকলো ধৰণৰ পৰীক্ষাৰ বাবে প্ৰয়োজনীয় হ'ব যিকোনো কম্পিটিটিভ এক্সামৰ বাবে তো এইখিনিতে আপোনালোকক জনাব বিচাৰিছো হোলি উপলক্ষে ডিজিটেল আসামৰ সকলোবিলাক কোৰ্ছতে 20% ডিসকাউন্ট থাকিব 1 মাৰ্চৰ পৰা 5 মাৰ্চলৈকে গতিকে 1 ৰ পৰা 5 তাৰিখৰ ভিতৰত যদি আপোনালোকে যিকোনো কোৰ্ছ পাৰচেজ কৰে তাত 20% ডিসকাউন্ট পাব তো ইয়াৰ বাবে আপোনালোকে ডিজিটেল আসাম মোবাইল এপটো ডাউনলোড কৰি ল'ব যেটো কোৰ্ছ আপোনালোকে পাৰচেজ কৰিব বিচাৰে কোৰ্ছটো ওপেন কৰিলে এটা কুপন কোড পাব হেতু ট্যাপ কৰি এক্টিভ কৰি ললে আপোনালোকে তাত আপোনালোকে 20% ডিসকাউন্ট পাব তো কাৰেণ্ট এফেয়াৰ্ছ হক সিটেড হক আসাম টেট বিএড এন্ট্ৰেন্স যিকোনো কোৰ্ছ আপোনালোকে পাৰচেজ কৰিব বিচাৰিলে ইয়াৰ পৰা পাৰচেজ কৰিব পাৰিব আৰু যদি আপোনালোকে ৱেবৰ পৰা পাৰচেজ কৰিব বিচাৰে www.digitalasam.in এই ওয়েবসাইটত ভিজিট কৰিলে আপোনালোকে তাৰ পৰা পাৰচেজ কৰিব পাৰিব তো ইয়াৰ ওপৰত কিবা ডাউট থাকিলে বা জানিবলগীয়া থাকিলে তলৰ এটা WhatsApp নম্বৰ দিয়া আছে তাত আপোনালোকে সুধিব পাৰিব ঠিক আছে তো এতিয়া আমি আৰম্ভ কৰিছো আজিৰ ভিডিঅ'টি তো প্ৰথমতে আমি আসাম ৰিলেটেড যিখিনি কুৱেশ্যন আছে সেইখিনি আমি আলোচনা কৰিম প্ৰথম প্ৰশ্নটোলৈকে আহিছো প্ৰথম প্ৰশ্নটো সুধিছে which infrastructure project is India's first twin tube railroad tunnel under the ব্ৰহ্মপুত্ৰ ৰিভাৰ ইন আসাম যে কোনটো আন্তঃগাঁথনি প্ৰকল্প অসমৰ ব্ৰহ্মপুত্ৰ নদীৰ তলত ভাৰতৰ প্ৰথমটো টুইন টিউব ৰেল পথ সুৰংগ নিৰ্মাণ কৰিবলৈ গৈ আছে তো ৰিসেন্টলি আপোনালোকে নিশ্চয় গমে পাইছে এই বিষয়ে ঘোষণা কৰা হৈছে আৰু এটো ভাৰতৰ প্ৰথমটো টুইন টিউব ৰেল ৰোড টানেল হ'ব কোড নিৰ্মাণ কৰা হ'ব ব্ৰহ্মপুত্ৰ নদীত তো ইয়াৰ উত্তৰ হ'ব অপচন নম্বৰ সি হ'ব নুমলীগড় গহপুৰ টানেল তো আমি যদি অলপ ডিটেইলছ আলোচনা কৰো যে প্ৰথমটো আন্ডাৰ ওয়াটাৰ টুইন টানেল ৰেল কাম ৰোড গতিকে ইয়াত ৰেলো চলিব ইয়াৰ সুৰংগৰ ভিতৰৰে আৰু গাড়ীও চলিব গতিকে এইটো ব্ৰহ্মপুত্ৰ নদীত নিৰ্মাণ কৰা হ'ব ইয়াৰ যেটো প্ৰজেক্ট লোৱা হৈছে 18662 কোটি টকাৰ এটা প্ৰজেক্ট হ'ব আৰু কানেক্ট কৰিব গহপুৰৰ পৰা নুমলীগড় আৰু এই যেটো প্ৰজেক্ট বা এই যেটো টানেল যেটো নিৰ্মাণ কৰা হ'ব যেটো পানীৰ তলেৰে যাব এই টানেলটোৰ 6 ঘণ্টাৰ যেটো ডিসটেন্স আছিল নৰমালি আৰু এই ডিসটেন্সটো হ্ৰাস কৰি 20 মিনিটত এই সুৰংগৰে পাবগৈ গতিকে ইয়াত যথেষ্ট সময় লাঘৱ কৰা হ'ব এই পথটোৰ জৰিয়তে ঠিক আছে তো কোন নদীৰ ওপৰত নিৰ্মাণ কৰা হ'ব ইয়াৰ প্ৰজেক্টটো কিমান কষ্ট হয় কোন দুখন ঠাই কানেক্ট কৰিব তো এইবিলাকৰ ওপৰত প্ৰশ্ন সুধিব পাৰে তো আপোনালোকে এই পইণ্টছখিনি মনত ৰাখিব নেক্সট এতিয়া আমি কুৱেশ্যনলৈকে আহিম কুৱেশ্যন নম্বৰ 2 লৈকে ইয়াতে সুধিছে the northeast first emergency landing facility চমুকে ELF was inaugurated in which district of Assam যে অসমৰ কোনখন জিলাত উত্তৰ পূবৰ প্ৰথমটো জৰুৰীকালীন অৱতৰণ সুবিধা উদ্বোধন কৰা হয় গতিকে এই বিষয় আপোনালোকে সকলোৱে জ্ঞাত কাৰণ নিউজত যথেষ্ট চৰ্চিত এইবিলাক বিষয় তো এমাৰ্জেন্সি ল্যান্ডিং ফেসিলিটি যেটো আমাৰ নৰ্থ ইষ্টৰ প্ৰথমটো হয় এটো এমাৰ্জেন্সি ল্যান্ডিং ফেসিলিটি ELF বুলি কোৱা হয় তো এটো আমাৰ অসমৰ কোনখন জিলাত উদ্বোধন কৰা হ'ল হেতু হৈছে প্ৰশ্ন তো উত্তৰ অপচন নম্বৰ কি হ'ব বি হ'ব ডিব্ৰুগড় জিলা গতিকে ডিব্ৰুগড় জিলাৰ মৰাণত নিৰ্মাণ কৰা হৈছে এটো এমাৰ্জেন্সি ল্যান্ডিং ফেসিলিটি বিভিন্ন জৰুৰীকালীন অৱস্থাত ইয়াত বিমানবিলাক ইয়াত যুদ্ধ বিমানসমূহ অৱতৰণ কৰিব পাৰিব ঠিক আছে তো ইয়াৰ লগত ৰিলেটেড আন প্ৰশ্ন আছে সেই প্ৰশ্নবিলাকলৈকে আহিছো নেক্সট কুৱেশ্যন নম্বৰ 3 লৈকে ইয়াত সুধিছে the emergency landing facility has been developed in coordination with which organization যে কোনটো সংস্থাৰ সমন্বয়ত জৰুৰীকালীন অৱতৰণ সুবিধাটো গঢ়ি তোলা হৈছে গতিকে এই যেটো সুবিধা ল্যান্ডিং ফেসিলিটি দিয়া হৈছে গতিকে কোনটো সংস্থাৰ সমন্বয়ত বা সহায়ত ইয়া গঢ়ি তোলা হৈছে প্ৰস্তুত কৰা হৈছে হেতু হৈছে প্ৰশ্ন তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ বি হ'ব ইণ্ডিয়ান এয়াৰ ফোৰ্স ভাৰতীয় বায়ু সেনাৰ সমন্বয়ত বা কোঅৰ্ডিনেশনৰ জৰিয়তে এটো সম্ভৱ হৈ উঠিছে নেক্সট কুৱেশ্যনলৈকে আহিম এতিয়া কুৱেশ্যন নম্বৰ 4 লৈকে ইয়াত উঠিছে হোৱাট ইজ দ্য টোটাল লেন্থ অফ দ্য মৰাণ এমাৰ্জেন্সি ল্যান্ডিং ফেসিলিটি যেটো মৰাণ জৰুৰীকালীন অৱতৰণ সুবিধা এই পথটোৰ মুঠ দৈৰ্ঘ্য কিমান হেতু উঠিছে তো উত্তৰ হ'ব অপচন নম্বৰ সি হ'ব 4.2 কিলোমিটাৰ 4.2 কিলোমিটাৰ ইয়াৰ দৈৰ্ঘ্য তো এইবিলাকৰ ওপৰত প্ৰশ্ন আমাক সুধিব পাৰে দৈৰ্ঘ্য কিমান কোড নিৰ্মাণ কৰা হৈছে কোনে কাৰ কোঅৰ্ডিনেশনত নিৰ্মাণ কৰা হৈছে এনে ধৰণৰ প্ৰশ্নসমূহ আহিব পাৰে গতিকে ৰিসেন্টলি আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে নৰ্থ ইষ্টৰ প্ৰথমটো এমাৰ্জেন্সি ল্যান্ডিং ফেসিলিটি যত আমাৰ ডিব্ৰুগড় জিলাৰ মৰাণত উদ্বোধন কৰিলে আৰু ইয়াৰ যেটো লেন্থ হ'ব 4.2 কিলোমিটাৰ হৈছে ইয়াৰ লেন্থ দৈৰ্ঘ্য আৰু ইয়াৰ
যেটো খৰচ প্ৰায় হৈছে 100 কোটি টকা ইয়াত খৰচ কৰা হৈছে আৰু এই পথটোত 40 টন পৰ্যন্ত যিবিলাক ফাইটাৰ এয়াৰক্ৰাফ্ট হ'ব তাৰ যদি যুদ্ধ বিমানবিলাকৰ যিটো ওজন সেইখিনিলৈকে ই বহন কৰিব পাৰিব আৰু ম্যাক্সিমাম যেটো টেক অফ ওয়েট যেটো হ'ব 74 টনছলৈকে ই বহন কৰিব পাৰিব তো ইতিমধ্যে মই আপোনাক কৈছে যে এটো কেতিয়া ব্যৱহাৰ কৰা হ'ব যেতিয়া এমাৰ্জেন্সিৰ ক্ষেত্ৰত জৰুৰীকালীন ক্ষেত্ৰত ইয়াক ব্যৱহাৰ কৰা হ'ব কিবা নেচাৰেল ডিজাস্টাৰ হ'ব পাৰে প্ৰাকৃতিক দুৰ্যোগ হ'ব পাৰে বা কৌশলগত বা আকস্মিক যিকোনো অভিযান কৰিব লগা হলে সিকিউৰিটি অপাৰেচন যদি কৰিব লগা হয় তেনে ধৰণৰ ক্ষেত্ৰত ইয়াক ব্যৱহাৰ কৰিব পাৰে নেক্সট এতিয়া কুৱেশ্যনলৈকে আহিম আমি কুৱেশ্যন নম্বৰ 5 লৈকে ইয়াতে উদিছে which film on the best film award for 2020 at the 9th Assam State Film Awards যে নৱম অসম ৰাজ্যিক চলচ্চিত্ৰ বঁটাত 2020 চনৰ শ্ৰেষ্ঠ চলচ্চিত্ৰৰ বঁটা কোনখন ছবিয়ে লাভ কৰিছিলে তো ৰিসেন্টলি 9th Assam State Film Awards সমূহ দিয়া হৈছে নৱম অসম ৰাজ্যিক চলচ্চিত্ৰ বঁটা সমূহ দিয়া হল আৰু ইয়া 2020 আৰু 21 বৰ্ষৰ বাবে দিয়া হৈছে যদিও ৰিসেন্টলি দিয়া হৈছে ইয়া 2020 বৰ্ষ আৰু 21 বৰ্ষৰ বাবে দিয়া হৈছে গতিকে প্ৰশ্নটো আমাক সুধিছে 2020 বৰ্ষৰ বাবে বেষ্ট ফিল্ম সৰ্বশ্ৰেষ্ঠ বা শ্ৰেষ্ঠ চলচ্চিত্ৰৰ বঁটা কোনখন ছবিয়ে লাভ কৰিছে এটো হৈছে প্ৰশ্ন তো উত্তৰ হ'ব ইয়াতে অপচন নম্বৰ বি হ'ব বেলকনিত ভগৱান নামৰ এই ছবিখনে লাভ কৰিছে 2020 বৰ্ষৰ বাবে শ্ৰেষ্ঠ চলচ্চিত্ৰৰ বঁটা লাভ কৰিছে তো ইয়াত যদি আপোনালোকে চাই যে বেলকনিত ভগৱান গড অন দ্য বেলকনি এইখন অসমীয়া ফিল্মে হয় আৰু আন এখন ফিল্ম আছিল শব্দ নিশব্দ কলাহল এই দুখন ছবিয়ে লাভ কৰিছে কিন্তু বেলকনিত ভগৱান এইখনে 2020 ৰ বাবে লাভ কৰিছে আৰু 2021 ৰ বাবে লাভ কৰিছে শব্দ নিশব্দ কলাহল তো এই পইণ্টটো আপোনালোকে মনত ৰাখিব লাগিব কাৰণ আপোনালোক 2020 বৰ্ষৰো সুধিব পাৰে আৰু 2021 বৰ্ষৰো সুধিব পাৰে গতিকে এই দুটা পইণ্টে আপোনালোকে মনত ৰাখিব লাগিব ঠিক আছে তো ইয়াৰ উপৰি আমি যদি চাওঁ গটে ডিটেইলছখিনি যে বেষ্ট ফিল্ম 2020 বৰ্ষৰ বাবে বেলকনিত ভগৱান ডাইৰেক্ট কৰিছিলে বিশ্বজিৎ বৰাই ঠিক তেনেদৰে বেষ্ট ফিল্ম 2021 যদি চাওঁ শ্ৰেষ্ঠ চলচ্চিত্ৰ শব্দ নিশব্দ কলাহল ইয়াক ডাইৰেক্ট কৰিছিলে পৰিচালক আছিলে ধনজিৎ দাস বেষ্ট ডাইৰেক্টৰ 2020 যদি আমি চাওঁ বেলকনিত ভগৱান এই ছবিখনৰ যি ডাইৰেক্টৰ হয় পৰিচালক হয় তেওঁ লাভ কৰিছে বিশ্বজিৎ বৰাই লাভ কৰিছে বেষ্ট ডাইৰেক্টৰ 2021 যদি আমি চাওঁ শব্দ নিশব্দ কলাহল এই ছবিখনৰ পৰিচালক ধনজিৎ দাসে লাভ কৰিছে আৰু বেষ্ট এক্টৰ 2020 লাভ কৰিছে হৰিশ খান্না তেখেতে লাভ কৰিছে বেলকনিত ভগৱান এই ছবিখনৰ বাবে তো এই পইণ্টছখিনি আপোনালোকে মনত ৰাখিব ঠিক আছে তো নেক্সট আমি এতিয়া কুৱেশ্যনলৈকে আহিম কুৱেশ্যন নম্বৰ 6 লৈকে ইয়াতে সুধিছে হোৱাট ইজ দ্য টোটেল লেন্থ অফ দ্য কুমাৰ ভাস্কৰ বৰ্মা সেতু which is inaugurated recently যে হেহুটিয়াকৈ উদ্বোধন কৰা কুমাৰ ভাস্কৰ বৰ্মা হেতুৰ মুঠ দৈৰ্ঘ্য কিমান তো ৰিসেন্টলি আমাৰ কুমাৰ ভাস্কৰ বৰ্মা হেতু উদ্বোধন কৰা হল তো ইয়াৰ মুঠ দৈৰ্ঘ্য কিমান হেতু হৈছে প্ৰশ্ন তো উত্তৰ অপচন নম্বৰ বি হ'ব 1.24 কিলোমিটাৰ গতিকে 1.24 কিলোমিটাৰ হৈছে ইয়াৰ মুঠ দৈৰ্ঘ্য এই হেতুৰ তো ইয়াৰ ওপৰত বহুতো প্ৰশ্ন হ'ব পাৰে আমি নেক্সট কুৱেশ্যনলৈকে আহিছো কুৱেশ্যন নম্বৰ 7 লৈকে ইয়াত সুধিছে দা এষ্টিমেটেড কষ্ট অফ কুমাৰ ভাস্কৰ বৰ্মা সেতু ইজ যে কুমাৰ ভাস্কৰ বৰ্মা হেতুৰ আনুমানিক খৰচ কিমান ইয়াৰ বাজেট কিমান আছিল কষ্ট কিমান আছিল তো উত্তৰ হ'ব অপচন নম্বৰ সি হ'ব 3030 কোটি টকা 3030 কোটি টকা ইয়াত খৰচ কৰা হৈছে কুমাৰ ভাস্কৰ বৰ্মা হেতুৰ নামত তো আমি যদি চাওঁ প্ৰধানমন্ত্ৰী গৰাকীয়ে ৰিসেন্টলি কুমাৰ ভাস্কৰ বৰ্মা হেতু যি ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত নিৰ্মাণ কৰা হৈছে ইয়া উদ্বোধন কৰিলে যোৱা 14 ফেব্ৰুৱাৰী তাৰিখত আৰু এটা হিষ্টৰিক মোমেন্ট হয় এটো তো ইয়াত যেটো খৰচ কৰা হৈছে 3030 কোটি টকা খৰচ কৰা হৈছে 6 লেন ৰোড হয় 1.24 কিলোমিটাৰ ইয়াৰ ডিসটেন্স হয় আৰু ইয়া কানেক্ট কৰিব গুৱাহাটীৰ পৰা নৰ্থ গুৱাহাটী উত্তৰ গুৱাহাটীলৈকে এই কানেক্ট কৰিছে ঠিক আছে তো এই পইণ্টছ বিলাক ইম্পৰ্টেন্ট হয় কোৰ পৰা কোড কানেক্ট কৰা হৈছে কিমান কষ্ট হয় কিমান কিলোমিটাৰ ডিসটেন্স হয় কোন নদীৰ ওপৰত নিৰ্মাণ কৰা হৈছে কেতিয়া ইয়াক উদ্বোধন কৰা হল তো এনে ধৰণৰ পইণ্টছ বিলাক মনত ৰাখিব নেক্সট এটা কুৱেশ্যন লৈকে আহিম কুৱেশ্যন নম্বৰ 8 লৈকে ইয়াত দিছে হোৱাট ইজ দ্য টোটেল এমাউন্ট অফ আসামছ ইন্টাৰিম বাজেট ফৰ ফাইনান্সিয়েল ইয়াৰ 2026-27 সে 26-27 বিত্তীয় বৰ্ষৰ অসমৰ অন্তৰ্বৰ্তীকালীন বাজেটৰ মুঠ পৰিমাণ কিমান আছিল গতিকে ৰিসেন্টলি আমাৰ ইন্টাৰিম বাজেট ঘোষণা কৰা হল অন্তৰ্বৰ্তীকালীন বাজেট কাৰণ যেহেতু আমাৰ ইলেকশন আহি আছে বেছি দিন সময় নাই গতিকে নতুন চৰকাৰ গঠন হ'ব আৰু একেদিনৰ বাবে ইন্টাৰিম বাজেট ঘোষণা কৰা হৈছে ইয়াতে সুধিছে আমাৰ
কিমান পৰিমাণৰ মুঠ বাজেট ইয়াত ঘোষণা কৰা হৈছে সেইটো হৈছে প্ৰশ্ন তো উত্তৰ হ'ব অপচন নম্বৰ সি হ'ব 26,294.78 crore 62,294.78 কোটি টকাৰ বাজেট ইয়াত দাখিল কৰা হৈছে ঠিক আছে এই পইণ্টটো মনত ৰাখিব মুঠ কিমান পৰিমাণৰ বাজেট দাখিল কৰা হৈছে আৰু এইটো 2026-27 ফিস্কেল ইয়াৰৰ বাবে দাখিল কৰা হৈছে আৰু ফাইনেন্স মিনিষ্টাৰ অজন্তা নেওগ তেখেতে 17 ফেব্ৰুৱাৰী তাৰিখত দাখিল কৰিছে এই ইন্টাৰিম বা অন্তৰ্বৰ্তীকালীন বাজেট ঠিক আছে তো আন এটা প্ৰশ্ন হ'ব পাৰে ইয়াৰ ওপৰত নেক্সট কুৱেশ্যনলৈকে আহিছোঁ কুৱেশ্যন নম্বৰ 9 লৈকে ইয়াতে উঠিছে আসামছ এষ্টিমেটেড জিএছডিপি ফৰ 2026-27 ইজ সো ইয়াতে আমাক জিএছডিপিৰ কথা উঠিছে গ্ৰছ ষ্টেট ডমেষ্টিক প্ৰডাক্টৰ কথা উঠিছে জিএছডিপি তো এইটো কিমান হয় সেইটো হৈছে প্ৰশ্ন তো ইয়াৰ উত্তৰ হ'ব অপচন নম্বৰ সি হ'ব 8.71 লাখ ক্ৰোৰ 8,71,000 কোটি টকা বুলি ইয়াত ধৰা হৈছে অনুমান কৰা হৈছে ঠিক আছে গতিকে জিএছডিপি ফুল ফৰ্মটো আমাক সুধিব পাৰে কেতিয়াবা গতিকে এইটো হ'ব গ্ৰছ ষ্টেট ডমেষ্টিক প্ৰডাক্ট কিমান এষ্টিমেট কৰা হৈছে 8,71,451 ক্ৰোৰ টকা ইয়াত এষ্টিমেট কৰা হৈছে অনুমান কৰা হৈছে আৰু ইয়াৰ যিটো গ্ৰোথ যিটো ৰেট যদি আমি চাওঁ গ্ৰোথ ৰেটটো হ'ব বৃদ্ধিৰ যিটো হাৰ 16.93% হ'ব তো এই সংখ্যাবিলাক বা যিবিলাক তথ্য যিবিলাক ডেটা এইবিলাক মনত ৰাখিব লাগিব নেক্সট কুৱেশ্যনলৈকে আহিম কুৱেশ্যন নম্বৰ 10 লৈকে ইয়াত উঠিছে আসাম এইমছ টু বিকাম এ 10 লাখ ক্ৰোৰ ইকনমি বাই যে কিমান চনৰ ভিতৰত অসমৰ লক্ষ্য এটা ৰখা হৈছে অসমে লক্ষ্য এটা ৰাখিছে যে 10 লাখ কোটি টকাৰ অৰ্থনীতি হ'ব আমাৰ অসমৰ যিটো অৰ্থনীতি ইকনমি এইটো কিমান লাখ টকাৰ হ'ব 10 লাখ কোটি টকাৰ হ'ব এইটো এটা লক্ষ্য ৰখা হৈছে গতিকে কিমান চনৰ ভিতৰত এইটো হ'ব সেইটো হৈছে প্ৰশ্ন উত্তৰ হ'ব অপচন নম্বৰ সি 2028 চনৰ ভিতৰত লক্ষ্য ৰখা হৈছে যে 10 কোটি টকাৰ অসমৰ অৰ্থনীতি হ'ব এতিয়া আহিছো নেক্সট কুৱেশ্যনলৈকে কুৱেশ্যন নম্বৰ 11 লৈকে ইয়াতে উঠিছে দ্য মেইন অবজেক্টিভ অফ মুখ্যমন্ত্ৰীৰ নিযুত বাবু আঁচনি স্কিম ইজ টু যে মুখ্যমন্ত্ৰীৰ নিযুত বাবু আঁচনিৰ মূল উদ্দেশ্য কি তে ৰিসেন্টলি আমাৰ তিনিখন আঁচনি ঘোষণা কৰিলে আমাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে তাৰে ভিতৰত এখন হৈছে মুখ্যমন্ত্ৰীৰ নিযুত বাবু আঁচনি তো এই আঁচনিখনৰ মূল উদ্দেশ্য কি সেইটো হৈছে প্ৰশ্ন উত্তৰ হ'ব অপচন নম্বৰ সি প্ৰিভেন্ট ষ্টুডেণ্টছ ড্ৰপ আউটছ যে ছাত্ৰৰ ড্ৰপ আউট ৰোধ কৰা বহুতো ছাত্ৰ আধাতে পঢ়া সামৰে তেওঁলোকে কমপ্লিট নকৰে গতিকে তাৰ বাবে আৰ্থিক সাহায্য দিয়া হ'ব আৰু ল'ৰা ছোৱালীয়ে ড্ৰপ আউট নহ'ব সেইটো হ'ল ইয়াৰ মূল উদ্দেশ্য ঠিক আছে তো এই বিষয়ে আমি অলপ আলোচনা কৰিম গতিকে ৰিসেন্টলি যোৱা 26 ফেব্ৰুৱাৰী তাৰিখত মুখ্যমন্ত্ৰীগৰাকীয়ে তিনিখন ষ্টুডেণ্টছ ৱেলফেয়াৰ স্কিম তেওঁ লঞ্চ কৰিলে ছাত্ৰ ছাত্ৰীৰ কল্যাণৰ বাবে তিনিখন স্কিম আৰু এই তিনিখন স্কিম হৈছে জীৱন প্ৰেৰণা জীৱন অনুপ্ৰেৰণা আৰু নিযুত বাবু আঁচনি এই বিষয়ে আমি মনত ৰাখিব লাগিব ইয়াৰ ওপৰত প্ৰশ্ন আহিব পাৰে তো সেই বিষয়ে আমি আলোচনা কৰিম জীৱন প্ৰেৰণাত কি আছে জীৱন অনুপ্ৰেৰণাত কি আছে আৰু নিযুত বাবুত কি আছে এই বিষয়ে আমি আলোচনা কৰিম ঠিক আছে নেক্সট কুৱেশ্যনলৈকে আহিম আমি কুৱেশ্যন নম্বৰ 12 লৈকে ইয়াতে সুধিছে হাউ মাছ মান্থলি এছিষ্টেন্স ইজ প্ৰভাইডেড আণ্ডাৰ মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা যে মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণাৰ অধীনত মাহিলী কিমান সাহায্য প্ৰদান কৰা হয় গতিকে গোটেই কেইখন ষ্টুডেণ্টছ ৱেলফেয়াৰ স্কিম হয় ছাত্ৰ ছাত্ৰীৰ কল্যাণৰ বাবে হয় গতিকে ইয়াত আৰ্থিক সাহায্য দিয়া হয় ইয়াতে আমাক সুধিছে যে এই আঁচনিখনৰ মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা এই আঁচনিখনত কিমান সাহায্য প্ৰদান কৰা হয় তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ সি হ'ব 2,500 টকা প্ৰতি মাহে তেওঁলোকে লাভ কৰিব এই আঁচনিখনৰ অধীনত তো আমি যদি অলপমান ডিটেইলছ চাওঁ যে মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা যি আঁচনি ইয়াৰ জৰিয়তে 2,500 টকা মান্থলি তেওঁলোকে লাভ কৰিব এবছৰৰ বাবে তেওঁলোকে লাভ কৰিব এবছৰ মানে 12 মাহ তেওঁলোকে পাব 2,500 টকাকে পাব আৰু ইয়াত ৰিসেন্টলি 48,319 গ্ৰেজুৱেটছ তেওঁলোকে ইয়াৰ পৰা উপকৃত হৈছে আৰু তেওঁলোকে কি কৰিব কিহৰ বাবে দিয়া হ'ব এই আৰ্থিক সাহায্য বা আৰ্থিক সকাহ কিহৰ বাবে দিয়া হ'ব কম্পিটিটিভ এক্সামছৰ প্ৰিপাৰেশ্যনৰ কাৰণে তেওঁলোকে কম্পিটিটিভ এক্সামৰ যাতে প্ৰিপাৰেশ্যন কৰিব পাৰে তাৰ কাৰণে এইখিনি এবছৰৰ কাৰণে দিয়া হ'ব 2,500 টকাকে পাৰ মান্থ বা তেওঁলোক যাতে চাকৰি এটা জোগাৰ কৰিব পাৰে তাৰ কাৰণে তেওঁলোকক দিয়া হ'ব এইটো হৈছে মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা তো এই পইণ্টছবিলাক মনত ৰাখিব কোনখন আঁচনিত কি আছে নেক্সটত যদি চাওঁ মুখ্যমন্ত্ৰীৰ জীৱন অনুপ্ৰেৰণা এই আঁচনিখনৰ জৰিয়তে ফাইনেন্সিয়েল এছিষ্টেন্স দিয়া হ'ব আৰ্থিক সকাহ বা সাহায্য দিয়া হ'ব
আৰু এই আঁচনিখনৰ অধীনত দিয়া হ'ব 25,000 টকা এককালীন দিয়া হ'ব, এবাৰে দিব 25,000 টকা যিসকল ৰিচাৰ্চ স্কলাৰ হয়, যিসকলে PhD কৰি আছে, ৰিচাৰ্চ কৰি আছে, এই ৰিচাৰ্চ স্কলাৰসকলক দিয়া হ'ব। ঠিক আছে, আৰু যিবিলাক ৰিচাৰ্চ স্কলাৰ তেওঁলোক দিব্যাংগ হয়, স্পেচিয়েলি এবুল্ড হয়, বিশেষভাৱে সক্ষম হয়, তেওঁলোকক 40,000কে দিয়া হ'ব। এইটো এককালীন হয়, এবাৰে দিব। আৰু যিবিলাক জেনেৰেল ৰিচাৰ্চাৰ্ছ হয় তেওঁলোকৰ দিয়া হ'ব 25,000 টকা দিয়া হ'ব। ঠিক আছে, নেক্সট যদি চাওঁ মুখ্যমন্ত্ৰীৰ নিযুত বাবু আঁচনি, আৰু এই আঁচনিখনৰ জৰিয়তে আমি আগত যিহেতু আলোচনা কৰিছিলোঁ নিযুত মইনা আঁচনি, ঠিক তদ্ৰূপ এইখন হৈছে নিযুত বাবু আঁচনি। এইখন অকল ছাত্ৰৰ বাবে, ছাত্ৰীৰ বাবে নহয়, ইয়াতে ছাত্ৰী নাই, অকল ছাত্ৰই লাভ কৰিব। তো ইয়াতে যিবিলাক ফাৰ্ষ্ট ইয়াৰ আণ্ডাৰ গ্ৰেজুৱেট ষ্টুডেণ্টছ হয়, তো তেওঁলোকক দিয়া হ'ব ফাৰ্ষ্ট ইয়াৰত আণ্ডাৰ গ্ৰেজুৱেট ষ্টুডেণ্টছ 1,000 টকা পাৰ মান্থ তেওঁলোকক দিয়া হ'ব। আৰু যিবিলাক পষ্ট গ্ৰেজুৱেটত আছে, ফাৰ্ষ্ট ইয়াৰ পষ্ট গ্ৰেজুৱেশ্যনত থাকিব, তেওঁলোকক 2,000 টকা পাৰ মান্থ দিয়া হ'ব। ঠিক আছে, এই পইণ্টছখিনি মনত ৰাখিব। তিনিখন আঁচনিৰ বিষয়ে, কোনখন আঁচনি কিহৰ বাবে, কাৰ বাবে আৰু কিমান আৰ্থিক সাহায্য দিয়া হ'ব, সেই বিষয়ে মনত ৰাখিব। এতিয়া আহিম নেক্সট কুৱেশ্যনলৈকে, আমি কুৱেশ্যন নম্বৰ 13লৈকে। ইয়াত সুধিছে হুইচ টিম অন দ্য প্ৰ' ৰেচলিং লীগ PWL 2026 টাইটেল, যে কোনটো দলে প্ৰ' ৰেচলিং লীগ 2026 খিতাপ দখল কৰিছিলে। উত্তৰ হ'ব অপশ্যন নম্বৰ বি হ'ব হাৰিয়ানা থাণ্ডাৰ্ছ। চ' হাৰিয়ানা থাণ্ডাৰ্ছে তেওঁলোকে প্ৰ' ৰেচলিং লীগ এইবাৰ বিজয় লাভ কৰিছে, আৰু দিল্লী দাংগল ৱাৰিয়াৰ্ছক তেওঁলোকে পৰাজিত কৰিছে। ঠিক আছে, তো এই পইণ্টটো মনত ৰাখিলে হ'ল, উইনাৰ হৈছে হাৰিয়ানা থাণ্ডাৰ্ছ। নেক্সট এতিয়া কুৱেশ্যনলৈকে আহিম, কুৱেশ্যন নম্বৰ 14লৈকে। ইয়াত সুধিছে হুইচ টু ৱেটলেণ্ডছ ৱেৰ এডেড টু ইণ্ডিয়াছ ৰামচাৰ লিষ্ট ইন 2026, যে 2026ত ৰামচাৰৰ যিটো তালিকা, ইয়াত আৰু দুটা জলাশয় সংযুক্ত হৈছে। 2026 বৰ্ষত ৰামচাৰ যি লিষ্ট হয়, ইয়াৰ তালিকাত দুটা আৰু নতুনকৈ জলাশয় সংযুক্ত হৈছে। গতিকে কোন দুটা জলাশয় সংযুক্ত হ'ল, সেইটো হৈছে প্ৰশ্ন। উত্তৰ হ'ব অপশ্যন নম্বৰ বি পাটনা বাৰ্ড চেংচুৰী আৰু চাৰি ধাণ্ড, এই দুটা নতুন জলাশয় সংযুক্ত হৈছে। তো ইয়াৰ ওপৰত আন প্ৰশ্ন এটা হ'ব পাৰে। নেক্সট কুৱেশ্যনলৈকে আহিছোঁ, কুৱেশ্যন নম্বৰ 15লৈকে। ইয়াত সুধিছে ইণ্ডিয়াছ টোটেল নাম্বাৰ অফ ৰামচাৰ চাইটছ ইন 2026 ইজ, গতিকে এতিয়ালৈকে যদি আমি চাওঁ আজিৰ তাৰিখলৈকে 2026 বৰ্ষৰ, তো মুঠ ৰামচাৰ স্থানৰ সংখ্যা কিমান হ'ল ভাৰতবৰ্ষত। তো উত্তৰ হ'ব অপশ্যন নম্বৰ চি হ'ব 98 হ'ল। এতিয়া নতুনকৈ দুখন সংযুক্ত হোৱাৰ পিছত সৰ্বমুঠ হ'ল 98। তো নতুন যি ছাইট সংযুক্ত কৰা হ'ল ইয়াতে পাটনা বাৰ্ড চেংচুৰী উত্তৰ প্ৰদেশৰ ইটাহ জিলাৰ, আৰু চাৰিধাণ্ড এইটো হৈছে গুজৰাটৰ কচ্ছ জিলাৰ। ঠিক আছে, এই দুটা নতুন ৰামচাৰ ছাইট ইয়াত অন্তৰ্ভুক্ত কৰা হ'ল। আৰু এতিয়া আমি যদি চাওঁ আমাৰ টোটেল ৰামচাৰ ছাইট হৈছে 98। 2014ত চাওঁ যদি 26টা আছিলে, আৰু এই 26টাৰ পৰা 2014-ৰ 26টাৰ পৰা এতিয়ালৈকে বহুত ইনক্লুড হ'ল ইয়াতে, আৰু এতিয়া টোটেল হৈছে আমাৰ 98। হয়তো পৰৱৰ্তী সময়ত আৰু ইয়াত বাঢ়িব, তেতিয়া আমি আৰু ইয়াক আপডেট কৰিব লাগিব। ঠিক আছে, তো এতিয়া আমি নেক্সট কুৱেশ্যনলৈকে আহিম, কুৱেশ্যন নম্বৰ 16লৈকে। ইয়াতে সুধিছে দ্য ইউনিয়ন বাজেট 2026-27 ৱাজ প্ৰিপেয়াৰ্ড ইন হুইচ নিউলি ইনগুৰেটেড বিল্ডিং, যে কেন্দ্ৰীয় বাজেট 2026-27 কোনটো নতুনকৈ উদ্বোধন কৰা অট্টালিকাত প্ৰস্তুত কৰা হৈছিলে। গতিকে ইয়াৰ উত্তৰ হ'ব অপশ্যন নম্বৰ চি হ'ব কৰ্তব্য ভৱন। গতিকে কৰ্তব্য ভৱনৰ প্ৰথমবাৰৰ বাবে এই বাজেট প্ৰিপেয়াৰ কৰা হৈছিলে, আৰু ইয়াক কোনে প্ৰেজেণ্ট কৰিছে এই ইউনিয়ন বাজেট, ফাইনেন্স মিনিষ্টাৰ নিৰ্মলা সীতাৰমণে প্ৰেজেণ্ট কৰিছে, উপস্থাপন কৰিছিলে। আৰু এইখন প্ৰথমখন বাজেট হয় যিখন এই নতুন যিটো লোকেশ্যন বা কৰ্তব্য ভৱনত প্ৰিপেয়াৰ কৰা হৈছিলে। তো এইটো মনত ৰাখিব। আৰু এই বাজেটখনক ডেছক্ৰাইব কৰা হৈছে যুৱ শক্তি ড্ৰিভেন বাজেট বুলি ইয়াক কোৱা হৈছে, যুৱ শক্তিচালিত বাজেট বুলি কোৱা হৈছে। যুৱসকলক টাৰ্গেট কৰা হৈছে এই বাজেটৰ জৰিয়তে, আৰু লক্ষ্য এটা ৰখা হৈছে যে 2047 চনৰ ভিতৰত বিকশিত ভাৰত বা উন্নত ভাৰতৰ দিশে আগবাঢ়ি যাব, আৰু সেইকাৰণে যুৱ শক্তিক আৰু বেছি শক্তিশালী কৰাৰ বাবে ইয়াক টাৰ্গেট কৰা হৈছে, আৰু যুৱ শক্তি চালিত বাজেট বুলি ইয়াক কোৱা হৈছে। তো এই পইণ্টছবিলাক ইম্পৰ্টেণ্ট হয়, মনত ৰাখিব। এতিয়া আহিছোঁ নেক্সট কুৱেশ্যন নম্বৰ 17লৈকে। ইয়াতে সুধিছে বাই প্ৰেজেণ্টিং দ্য ইউনিয়ন বাজেট 2026-27 নিৰ্মলা সীতাৰমণ বিকেম দ্য, যে কেন্দ্ৰীয় বাজেট তেওঁ দাখিল কৰিছে আৰু নিৰ্মলা সীতাৰমণ হ'ল, তেনেধৰণে এটা প্ৰশ্ন সুধিছে। ইয়াৰে কোনটো ষ্টেটমেণ্ট শুদ্ধ হ'ব। তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি হ'ব লংগেষ্ট ছাৰ্ভিং ফাইনেন্স মিনিষ্টাৰ অফ ইণ্ডিয়া টু প্ৰেজেণ্ট কনজিকিউটিভ বাজেটছ। গতিকে ভাৰতৰ সৰ্বাধিক দীৰ্ঘদিনীয়া বিত্তমন্ত্ৰী যি একেৰাহে বাজেট দাখিল কৰিছে, গতিকে তেওঁৰ এইটো 9th
বাজেট আছিলে 9th নৱম সংখ্যক বাজেট সেশন আছিলে গতিকে তেওঁ একেৰাহে 9 বাৰ তেখেতে বাজেট দাখিল কৰিলে গতিকে একেৰাহে বাজেট দাখিল কৰাৰ ভিতৰত যদি আমি চাওঁ তেওঁ হৈছে লংগেষ্ট সাৰ্ভিং ফাইনেন্স মিনিষ্টাৰ হয় ইণ্ডিয়াৰ তো পইণ্টটো আপোনালোকে মনত ৰাখিব আৰু এইটো তেওঁৰ কিমান সংখ্যক বাজেট সেশন আছিলে সেইটো মনত ৰাখিব 9th আছিলে তো তাৰ ওপৰতো প্ৰশ্ন আমাক সুধিব পাৰে ঠিক আছে তো নেক্সট এতিয়া আমি কুৱেশ্যনলৈকে যাম কুৱেশ্যন নম্বৰ 18 লৈকে ইয়াতে সুধিছে দা ফিস্কেল ডেফিচিট ফৰ ফাইনেন্সিয়েল ইয়াৰ 2026-27 ইজ এষ্টিমেটেড এট যে 2026-27 বিত্তীয় বৰ্ষৰ বাবে বিত্তীয় ঘাটি কিমান অনুমান কৰা হৈছে যে এইবাৰ বিত্তীয় ঘাটি কিমান হ'ব বুলি অনুমান কৰা হৈছে তো উত্তৰ হ'ব অপশ্যন নম্বৰ বি 4.3% অফ জিডিপি যে আমাৰ যেটো জিডিপি গ্ৰছ ডমেষ্টিক প্ৰডাক্ট তো ইয়াৰে 4.3% আমাৰ বিত্তীয় ঘাটি হ'ব বুলি অনুমান কৰা হৈছে তো পইণ্টছ বিলাক মনত ৰাখিব ফিস্কেল ডেফিচিট 4.3% অফ জিডিপি এবসুলেট এমাউন্ট আমাৰ কিমান হ'ব 16.96 লাখ ক্ৰোৰ হয় ৰেভিনিউ ডেফিচিট কিমান হ'ব 1.5% হ'ব জিডিপিৰ ৰেভিনিউ ডেফিচিট বুলি যদি পাৰ্টিকুলাৰলি সুধে এটো মনত ৰাখিব ডেট টু জিডিপি ৰেশিও কিমান বুলি যদি সুধে তো এটো ডেক্লাইন হ'ব 55.6% লৈকে তো এই পইণ্টছ বিলাক আপোনালোকে মনত ৰাখিব লাগিব নেক্সট আমি কুৱেশ্যনলৈকে আহিম এতিয়া কুৱেশ্যন নম্বৰ 19 ইয়াতে সুধিছে দা ডেট টু জিডিপি ৰেশিও এষ্টিমেটেড ইন বাজেট 2026-27 ইজ যে ইয়াতে ডেট টু জিডিপিৰ কথা সুধিছে অলপ আগত আমি পালোৱে কিমান ইয়াত আছিলে ডেট টু জিডিপি এটো হৈছে 55.6% আছিলে গতিকে উত্তৰ অপশ্যন নম্বৰ সি হ'ব 55.6% হ'ব ডেট টু জিডিপি Next question number 20. Yade udise the total expenditure in budget 2026-27 is estimated at. So 2026-27 sonor budgetot mut ব্যয় কিমান অনুমান কৰা হৈছে ইয়াত মুঠ ব্যয় কিমান অনুমান কৰা হৈছে হেতু সুধিছে তো উত্তৰ হ'ব অপচন নম্বৰ সি হ'ব 53.5 লাখ ক্ৰোৰ 53.5 লাখ কোটি টকা ইয়াত অনুমান কৰা হৈছে এইখিনি কি হ'ব মুঠ ব্যয় হ'ব টোটাল এক্সপেন্ডিচাৰ তো টোটাল এক্সপেন্ডিচাৰ বুলি সুধিলে 53.47 লাখ ক্ৰোৰ আৰু ক্যাপিটাল এক্সপেন্ডিচাৰ বুলি যদি সুধে তেনেহলে 12.22 লাখ ক্ৰোৰ হ'ব কোটি হ'ব তো এটো মনত ৰাখিব Next question number 21 লৈকে আইছো ইয়াত সুধিছে the union budget 2026-27 is inspired by how many কৰ্তব্যs বা ডিউটি সে কিমানটা ইয়াত কৰ্তব্য ইয়াত ইনস্পায়াৰ কৰা হৈছে অনুপ্ৰাণিত হৈছে কিমানটা কৰ্তব্যৰ পৰা তো উত্তৰ অপচন নম্বৰ বি হ'ব 3 তিনিটা কৰ্তব্যৰ দ্বাৰাই অনুপ্ৰাণিত হৈছে বাজেটখন আৰু সেই তিনিটা কৰ্তব্য কি কি এই বিষয়ে আমি এতিয়া আলোচনা কৰিম প্ৰথমটো কৰ্তব্য হৈছে এক্সেলাৰেট এণ্ড সাস্টেইন ইকোনমিক গ্ৰোথ যে অৰ্থনৈতিক বৃদ্ধি ত্বৰান্বিত আৰু বজাই ৰখা যেটো আমাৰ অৰ্থনৈতিক বৃদ্ধি হৈ আছে বৰ্তমান ইকোনমিক যেটো গ্ৰোথ হৈ আছে হেতু যাতে ত্বৰান্বিত কৰি ৰাখিব পাৰো এক্সেলাৰেট কৰিব পাৰো আৰু ইয়াক বজাই ৰাখিব পাৰো যিমানখিনি গ্ৰোথ হৈ আছে হিমানখিনি যাতে হৈ থাকে আৰু তাতকৈ বেছি কৰিব পাৰো তো এটো হৈছে এটা প্ৰথম কৰ্তব্য ইয়াৰ পৰা ইনস্পায়াৰ হৈছে ইয়াত গুৰুত্ব দিয়া হ'ব উৎপাদনশীলতাৰ ওপৰত গুৰুত্ব দিয়া হ'ব প্ৰতিযোগিতামূলক ক্ষমতাবিলাকৰ ওপৰত গুৰুত্ব দিয়া হ'ব বিশ্ব গতিশীলতাৰ স্থিতিস্থাপকতাৰ বৃদ্ধিৰ ওপৰত গুৰুত্ব দিয়া হ'ব তো এনে ধৰণৰ বিষয়বিলাক ইয়াত ইনক্লুড হৈ থাকিব দ্বিতীয় যেটো কৰ্তব্য যাৰ দ্বাৰা ইনস্পায়াৰ হৈছে এই বাজেটখন হেতু হৈছে ফুলফিল এস্পিৰেশনস এণ্ড বিল্ড পিপলছ কেপাচিটি যে আকাংক্ষা পূৰণ আৰু মানুহৰ সামৰ্থ্য গঢ়ি তোলা যাতে মানুহৰ আমাৰ আকাংক্ষাবিলাক পূৰণ কৰিব পাৰে আৰু আমাৰ সামৰ্থ্যবিলাক গঢ়ি তুলিব পাৰে মানৱ মূলধনৰ ওপৰত গুৰুত্ব দিব দক্ষতাৰ ওপৰত গুৰুত্ব দিব প্ৰতিষ্ঠানিক যিবিলাক সামৰ্থ্য শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব দিব তো এইবিলাকৰ ওপৰত আমাৰ গুৰুত্ব দিব হিউম্যান ৰিসোৰ্সৰ ওপৰত গুৰুত্ব দিব সম্পদ গঢ়াৰ ওপৰত গুৰুত্ব দিব 3 নম্বৰ যেটো কৰ্তব্য যাৰ দ্বাৰা ইনস্পায়াৰ হৈছে হেতু হৈছে এনচিওৰ ইনক্লুসিভ এক্সেস টু গ্ৰোথ সবকা সাথ সবকা বিকাশ গতিকে সকলোৰে লগত সকলোৰে বিকাশ ইয়াৰ ওপৰত গুৰুত্ব দিয়া হৈছে সৰ্বাঙ্গীন যেটো বৃদ্ধি বা বিকাশ তাৰ ওপৰত গুৰুত্ব দিয়া হৈছে যে অঞ্চল সম্প্ৰদায় সকলোৰে হ'ব লাগে প্ৰতিটো অঞ্চলৰ প্ৰতিটো সম্প্ৰদায়ৰ বিকাশ হ'ব প্ৰতিটো খণ্ডৰ মাজত যাতে উন্নয়ন হয় তাৰ ওপৰতো গুৰুত্ব দিয়া হৈছে গতিকে তিনিটা কৰ্তব্যৰ দ্বাৰা ইনস্পায়াৰ হৈছে এই বাজেটখন এটা আছে নেক্সট কুৱেশ্যন নম্বৰ 22 লৈকে ইয়াত উদিছে দা বায়োফাৰ্মা শক্তি স্কিম হেজ এন আউটলে অফ তো এই বায়োফাৰ্মা শক্তি আঁচনিৰ ব্যয় কিমান যে বায়োফাৰ্মা শক্তি আঁচনিৰ কিমান খৰচ কৰা হ'ব সেই বিষয়ে ইয়াত বাজেটত উল্লেখ কৰা হৈছিল তো কিমান খৰচ কৰা হ'ব তো উত্তৰ হ'ব অপচন নম্বৰ সি 10000 কোটি টকা ইয়াত ব্যয় কৰা হ'ব গতিকে বায়োফাৰ্মা শক্তি ইউনিয়ন বাজেটত এই বিষয়ে উল্লেখ কৰা হৈছে 10000 কোটি টকা নেক্সট যেটো 5 ইয়াৰ্ছত অহা 5টা বছৰত খৰচ কৰা হ'ব ইয়াতে
আৰু ইয়াৰ মূল যেটো উদ্দেশ্য হৈছে ভাৰতক জৈৱিক আৰু বায়ো সিমিলাৰৰ বাবে বিশ্বব্যাপী যিবিলাক আমাৰ জৈৱ ঔষধ উৎপাদন কেন্দ্ৰ হিচাপে যাতে গঢ়ি তুলিব পাৰে গৱেষণা বা উন্নয়ন এইবিলাকৰ ওপৰত ইয়াত খৰচ কৰা হ'ব আৰু গুৰুত্ব দিয়া হ'ব নেক্সট কুৱেশ্যন নম্বৰ 23 ইয়াতে উদিছে হাউ মাচ ওয়াজ এলোকেটেড টু দা মিনিষ্ট্ৰি অফ ডিফেন্স ইন দা ইউনিয়ন বাজেট 2026-27 যে প্ৰতিৰক্ষা মন্ত্ৰালয়ক কিমান আবণ্টন দিয়া হৈছে ডিফেন্স মিনিষ্ট্ৰিৰ বাবে এই ইউনিয়ন বাজেটত কিমান টকা এলোকেট কৰা হৈছে হেতু হৈছে প্ৰশ্ন তো উত্তৰ হ'ব অপচন নম্বৰ সি হ'ব 7.85 লাখ ক্ৰোৰ 7.85 লাখ কোটি টকা প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ নামত আবণ্টন কৰা হৈছে এই ইউনিয়ন বাজেটত নেক্সট কুৱেশ্যনলৈকে আহিম কুৱেশ্যন নম্বৰ 24 ইয়াত উদিছে হাউ মাচ এলোকেশ্যন হেজ বিন মেড to the Ministry of Development of North Eastern Region মান ডনাৰ ইন দ্য ইউনিয়ন বাজেট গতিকে ইয়াত ডনাৰ মিনিষ্ট্ৰী কিমান লাভ কৰিছে বা কিমান এলোকেট কৰা হৈছে নৰ্থ ইষ্টৰ ডেভেলপমেণ্টৰ বাবে ঠিক আছে ডনাৰ যে মিনিষ্ট্ৰী হ'ব এয়া কিহৰ ক্ষেত্ৰত জড়িত হৈ থাকে উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়নৰ ক্ষেত্ৰত গতিকে এই উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়নৰ ক্ষেত্ৰত কিমান টকা আবণ্টন কৰা হৈছে এই বাজেটত হেতু হৈছে প্ৰশ্ন তো ইয়াৰ উত্তৰ হ'ব অপচন নম্বৰ সি হ'ব 6,812.30 কোটি টকা আবণ্টন দিয়া হৈছে ডনাৰ মিনিষ্ট্ৰীৰ বাবে 6,812.30 কোটি টকা নেক্সট এতিয়া কুৱেশ্যনলৈকে আহিম কুৱেশ্যন নম্বৰ 25 লৈকে ইয়াত উদিছে হুইচ টিম অন দ্য ওমেন্স প্ৰিমিয়াৰ লীগ 2026 টাইটেল যে এইবাৰ মহিলা প্ৰিমিয়াৰ লীগ WPL খিতাপ কোনে লাভ কৰিলে উত্তৰ হ'ব অপচন নম্বৰ সি হ'ব ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু গতিকে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে লাভ কৰিছে WPL আৰু এটো তেওঁলোকৰ দ্বিতীয়টো ওমেন্স প্ৰিমিয়াৰ লীগ হয় টাইটেল তেওঁলোকে দ্বিতীয়বাৰৰ বাবে লাভ কৰিলে দিল্লী ক্যাপিটেলছক পৰাজিত কৰিছে 6টা উইকেটত বিজয় লাভ কৰিছে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে আৰু ইয়াতে প্লেয়াৰ অফ দা মেটচ লাভ কৰিছে স্মৃতি মান্ধানাই প্লেয়াৰ অফ দা মেটচ লাভ কৰিছিলে নেক্সট এটা কুৱেশ্যনলৈকে আহিম কুৱেশ্যন নম্বৰ 26 লৈকে ইয়াতে সুধিছে ইণ্ডিয়া ডিফিটেড হুইচ টিম ইন দ্য ফাইনেল অফ দ্য আণ্ডাৰ 19 ৱৰ্ল্ড কাপ 2026 যে 19 বছৰ অনুৰ্ধৰ বা আণ্ডাৰ 19 বিশ্বকাপ 2026ৰ ফাইনেলত কোনটো দলক পৰাস্ত কৰিলে ভাৰতে তো ভাৰত বিজয় লাভ কৰিছে কাক পৰাস্ত কৰিছে হেতু হৈছে ইয়াত প্ৰশ্ন উত্তৰ হ'ব অপচন নম্বৰ ডি হ'ব ইংলেণ্ড আণ্ডাৰ 19ৰ যিটো টিম হয় তেওঁলোকক পৰাজিত কৰিছে ভাৰতীয় টিমটোৱে আৰু ইয়াত মেন অফ দা মেটচ কোনে লাভ কৰিছে মেন অফ দা মেটচ লাভ কৰিছে ফাইনেল খেলত বৈভৱ সূৰ্যবংশীয়ে আৰু মেন অফ দা টুৰ্নামেণ্টটো লাভ কৰিছে তেখেতে বৈভৱ সূৰ্যবংশীয়ে তো তেখেতে 439 ৰান তেখেতে কৰিছিলে 7খন মেটছত তেখেতে 439 ৰানছ কৰিবলৈ সক্ষম হৈছিল আৰু তেওঁক দিয়া হৈছে মেন অফ দা টুৰ্নামেণ্ট এৱাৰ্ড এটা আছে নেক্সট কুৱেশ্যন নম্বৰ 27 লৈকে ইয়াত উদিছে হু অন দা সন্তোষ ট্ৰফি 2025-26 যে 2025-26 চনত সন্তোষ ট্ৰফি কোনে লাভ কৰিছিলে সন্তোষ ট্ৰফি কোনে লাভ কৰিছে হেতু হৈছে প্ৰশ্ন উত্তৰ হ'ব অপচন নম্বৰ সি সাৰ্ভিসেছ গতিকে সাৰ্ভিসেছে লাভ কৰিছে 79th নেশ্যনেল ফুটবল চেম্পিয়নশ্বিপ যাক আমি সন্তোষ ট্ৰফি বুলি কওঁ ইয়া লাভ কৰিছে সাৰ্ভিসেছে কেৰালাক পৰাজিত কৰিছে নেক্সট কুৱেশ্যনলৈকে আহিম এতিয়া কুৱেশ্যন নম্বৰ 28 ইয়াতে উদিছে হু ইজ দ্য লিডাৰ অফ দ্য বাংলাদেশ নেশ্যনেলিষ্ট পাৰ্টি which secured victory in the 2026 Bangladesh general election. তো রিসেন্টলি বাংলাদেশত সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হৈ গ'ল আৰু তাত জয়লাভ কৰিছে বাংলাদেশ জাতীয়তাবাদী দলৰ এজন নেতা গতিকে তেওঁ কোন হয় কোনে জয়লাভ কৰিলে কোনে বাংলাদেশৰ প্ৰাইম মিনিষ্টাৰ হ'ব হেতু হৈছে প্ৰশ্ন উত্তৰ হ'ব অপচন নম্বৰ সি তাৰিক ৰহমান তেখেতে বিজয় লাভ কৰিছে কোনটো পাৰ্টিৰ পৰা তেওঁ বিলং কৰে এইবিলাক প্ৰশ্ন আহিব পাৰে বাংলাদেশ নেশ্যনেলিষ্ট পাৰ্টি হয় আৰু নেক্সট যি প্ৰাইম মিনিষ্টাৰ হ'ব তেখেতে নেক্সট প্ৰাইম মিনিষ্টাৰ হ'ব বাংলাদেশৰ ঠিক আছে নেক্সট কুৱেশ্যনলৈকে আহিম এতিয়া কুৱেশ্যন নম্বৰ 29 লৈকে ইয়াত উদিছে হোৱাট ইজ দ্য মেইন ফ'কাছ অফ দ্য AI ইম্পেক্ট সামিট 2026 হেল্ড ইন নিউ দিল্লী ইণ্ডিয়া ফ্ৰম ফেব্ৰুৱাৰী 16 to 20 গতিকে ফেব্ৰুৱাৰী 16 পৰা 20 লৈকে AI ইম্পেক্ট সামিট অনুষ্ঠিত হৈছিল নিউ দিল্লীত তো ইয়াৰ মূল কেন্দ্ৰবিন্দু কি হয় মেইন ফ'কাছ পইণ্ট কি হয় এই সামিটৰ হেতু হৈছে প্ৰশ্ন আৰু উত্তৰ হ'ব অপচন নম্বৰ বি শিফটিং ফ্ৰম AI ৰিচাৰ্চ টু AI ইম্পেক্ট ফৰ ইনক্লুচিভ এণ্ড সাষ্টেইনেবল ডেভেলপমেণ্ট গতিকে অন্তৰ্ভুক্ত আৰু বহনক্ষম উন্নয়নৰ বাবে AI মানে আৰ্টিফিচিয়েল ইণ্টেলিজেন্সক যাতে গৱেষণাৰ পৰা
AI প্ৰভাৱলৈকে স্থানান্তৰিত কৰিব পাৰে সেইটো হৈছে ইয়াৰ মূল লক্ষ্য আছিলে এই সাবমিটৰ গতিকে ইয়াক কোনে অৰ্গানাইজ কৰিছে মিনিষ্ট্ৰি অফ ইলেক্ট্ৰনিক্স এণ্ড ইনফৰমেশ্যন টেকনলজিয়ে অৰ্গানাইজ কৰিছে নিউ দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত হৈছিলে আৰু নেক্সট AI সাবমিট অনুষ্ঠিত হ'ব ছুইজাৰলেণ্ডত 2027ত আৰু 2028ত অনুষ্ঠিত হ'ব UAEত অনুষ্ঠিত হ'ব ঠিক আছে 27 আৰু 28ত অলৰেডি শেডিউল কৰা হৈছে এটা আছে নেক্সট কুৱেশ্যন নম্বৰ 30 লৈকে ইয়াতে উঠিছে হু ইজ দ্য অথৰ অফ দ্য বুক অটল বিহাৰী বাজপেয়ী দ্য ইটাৰনেল ষ্টেটছমেন ৰিলিজড ইন ফেব্ৰুৱাৰী 2026 যে 2026 চনৰ ফেব্ৰুৱাৰী মাহত মুক্তি পোৱা অটল বিহাৰী বাজপেয়ী দ্য ইটাৰনেল ষ্টেটমেন নামৰ গ্ৰন্থখনৰ লেখক কোন হয় তো উত্তৰ হ'ব অপচন নম্বৰ বি হ'ব বিজয় গোয়েলে লিখিছে এই গ্ৰন্থখন তো ইয়াৰ ওপৰত প্ৰশ্ন সুধিব পাৰে সিপি ৰাধাকৃষ্ণন তেখেতে ৰিলিজ কৰিছে এই কিতাপখন কাৰ ওপৰত লিখা কিতাপ হয় দ্য ইটাৰনেল ষ্টেটমেণ্টছ এই নামেৰে ইয়াক নামকৰণ কৰা হৈছে আৰু লিখিছে বিজয় গোয়েলে লিখিছে নেক্সট কুৱেশ্যনলৈকে আহিম কুৱেশ্যন নম্বৰ 31 লৈকে ইয়াতে উঠিছে দ্য বুক দ্য শেষ হু ৰিইমেজিনড হিন্দুইজম ইজ অথৰ্ড বাই তো এই গ্ৰন্থখনৰ লেখক কোন সেইটো হৈছে প্ৰশ্ন উত্তৰ হ'ব অপচন নম্বৰ বি শশী থাৰুৰে লিখিছে এই গ্ৰন্থখন ভাইচ প্ৰেছিডেণ্ট সিপি ৰাধাকৃষ্ণন তেখেতে ৰিলিজ কৰিছে এই কিতাপখন কোনে লিখিছে বুলি সুধিলে শশী থাৰুৰ নেক্সট কুৱেশ্যন নম্বৰ 32 লৈকে আহিছোঁ ইয়াতে উঠিছে হুইচ ফিল্ম অন 6 এৱাৰ্ডছ ইন দ্য 79th ব্ৰিটিছ একাডেমি ফিল্ম এৱাৰ্ডছ যে 2026 চনত 79 সংখ্যক যি ব্ৰিটিছ একাডেমি এৱাৰ্ড দিয়া হৈছে তো ইয়াত কোনখন ছবিয়ে 6টা বঁটা লাভ কৰিছে এখন ছবি যিখন ছবিয়ে 6টা বঁটা লাভ কৰিছে 6 এৱাৰ্ড তেওঁলোকে লাভ কৰিছে তো উত্তৰ হ'ব অপচন নম্বৰ ডি ওৱান বেটেল আফটাৰ এনাডাৰ তো এই ছবিখনে লাভ কৰিছে 6টা বঁটা লাভ কৰিছিলে নেক্সট আমি কুৱেশ্যনলৈকে আহিম কুৱেশ্যন নম্বৰ 33 লৈকে ইয়াতে উঠিছে হু অন বেষ্ট ডাইৰেক্টৰ ফৰ ওৱান বেটেল আফটাৰ এনাডাৰ যে ওৱান বেটেল আফটাৰ এনাডাৰ বাবে কোনে শ্ৰেষ্ঠ পৰিচালকৰ সন্মান লাভ কৰিছিলে গতিকে ছবিখনে 6টা বঁটা লাভ কৰিছে ইতিমধ্যে আমি জানিলোঁ তো ইয়াক পৰিচালক কোন সেইটো হৈছে প্ৰশ্ন তো উত্তৰ হ'ব অপচন নম্বৰ চি পল থমাছ এণ্ডাৰছনে পৰিচালনা কৰিছিল এই ছবিখন তো আমি যদি চাওঁ 6 কেটেগৰীত এৱাৰ্ড পাইছে 6টা এটা হৈছে বেষ্ট ফিল্ম হিচাপে পাইছে ওৱান বেটেল ওৱান এনাডাৰ এই ছবিখনে আৰু ডাইৰেক্টৰ পাইছে এই ছবিখনৰে পৰিচালক পল থমাছ এণ্ডাৰছনে পাইছে এডাপ্টেড স্ক্ৰীন প্লে এৱাৰ্ডো এই ছবিখনেই পাইছে ছাপৰ্টিং এক্টৰ চিন পেন এই ছবিখনৰ পৰাই পাইছে চিনেমেটোগ্ৰাফি হিচাপেও পাইছে এই ছবিখনে এডিটিঙতো পাইছে এই ছবিখনে গতিকে এনেধৰণে 6টা এৱাৰ্ড লাভ কৰিছে এই ছবিখনে ইয়াৰ উপৰি ইয়াত আন এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হ'ব পাৰে সেই প্ৰশ্নলৈকে আহিছোঁ এতিয়া কুৱেশ্যন নম্বৰ 34 লৈকে ইয়াত উঠিছে হুইচ ইণ্ডিয়ান ফিল্ম অন দ্য বাফটা এৱাৰ্ড বা ব্ৰিটিছ একাডেমি ফিল্ম এৱাৰ্ডছ ফৰ বেষ্ট চিলড্ৰেনছ এণ্ড ফেমিলি ফিল্ম শ্ৰেষ্ঠ শিশু আৰু পাৰিবাৰিক ছবিৰ কোনে বঁটা লাভ কৰিছে কোনখন ছবিয়ে সেইটো হৈছে প্ৰশ্ন উত্তৰ হ'ব অপচন নম্বৰ বি বুং গতিকে বুং নামৰ ছবিখনে লাভ কৰিছে আৰু এই ছবিখন হৈছে এখন মণিপুৰী ছবি হয় মণিপুৰী লেংগুৱেজ ফিল্ম বুং এই ছবিখনে লাভ কৰিছে বেষ্ট চিলড্ৰেন এণ্ড ফেমিলি ফিল্ম হিচাপে লাভ কৰিছে আৰু ইয়াৰ ডাইৰেক্টৰ আছিলে লক্ষ্মীপ্ৰিয়া দেৱী হৈছে ইয়াৰ ডাইৰেক্টৰ হয় ঠিক আছে ইম্পৰ্টেণ্ট হয় মনত ৰাখিব নেক্সট কুৱেশ্যন নম্বৰ 35 লৈকে আহিছোঁ ইয়াত উঠিছে ইণ্ডিয়াছ ফাৰ্ষ্ট নেশ্যনেল কাউ কালচাৰ মিউজিয়াম উইল বি এষ্টাব্লিছ ইন যে ভাৰতৰ প্ৰথমটো ৰাষ্ট্ৰীয় সাংস্কৃতিক সংগ্ৰহালয় স্থাপন কৰা হ'ব ক'ত স্থাপন কৰা হ'ব সেইটো হৈছে প্ৰশ্ন ভাৰতৰ প্ৰথমটো উত্তৰ হ'ব অপচন নম্বৰ বি মথুৰাত স্থাপন কৰা হ'ব ভাৰতৰ প্ৰথমটো নেশ্যনেল কাউ কালচাৰ মিউজিয়াম উত্তৰ প্ৰদেশৰ মথুৰাত ইয়াক স্থাপন কৰা হ'ব আৰু এই মিউজিয়ামটো পণ্ডিত দীনদয়াল উপাধ্যায় ভেটেনেৰী ছায়েন্স ইউনিভাৰ্চিটিৰ কেম্পাছত ইয়াক স্থাপন কৰা হ'ব বনোৱা হ'ব পণ্ডিত দীনদয়াল উপাধ্যায় ভেটেনেৰী ছায়েন্স ইউনিভাৰ্চিটিৰ কেম্পাছত আৰু ইয়াত আমাৰ যিবিলাক ৰিলিজিয়াছ কি ছিগনিফিকেঞ্চ আছে গৰুৰ লগত বা কালচাৰেল বা চাইণ্টিফিক বা ইকনমিক ছিগনিফিকেঞ্চ এই সকলোবিলাক ইয়াত প্ৰদৰ্শন কৰা হ'ব নেক্সট কুৱেশ্যনলৈকে আহিম এতিয়া কুৱেশ্যন নম্বৰ 36 লৈকে ইয়াত সুধিছে দ্য ইউনিয়ন কেবিনেট এপ্ৰুভড ৰিনেমিং দ্য ষ্টেট অফ কেৰেলা টু যে কেন্দ্ৰীয় কেবিনেটে কেৰেলা ৰাজ্যৰ নাম কি নামেৰে সলনি কৰিলে গতিকে ৰিচেণ্টলি ইউনিয়ন কেবিনেটে এপ্ৰুভ কৰিছে যিটো বহুত দীৰ্ঘদিনীয়া এটা দাবী আছিলে যে কেৰেলাৰ নামটো সলনি কৰিব লাগে
গতিকে কি নামেৰে ইয়াক সলনি কৰা হ'ল সেইটো হৈছে প্ৰশ্ন উত্তৰ হ'ব অপশ্যন নম্বৰ বি কেৰেলাম গতিকে কেৰেলাম নামেৰে ইয়াক সলনি কৰা হৈছে এতিয়াৰ পৰা আমি কেৰেলাক কেৰেলাম বুলি জানিম এই বিষয়ে আমি আলোচনা কৰিম নেক্সট কুৱেশ্যনলৈকে আহিম কুৱেশ্যন নম্বৰ 37 লৈকে ইয়াত সুধিছে দ্য ডিমাণ্ড টু ৰিনেম কেৰেলা was mainly based on যে কেৰেলাৰ নাম সলনি কৰাৰ যিটো দাবী মূলতঃ কোনটো বিষয়ৰ ওপৰত ভিত্তি কৰি কৰা হৈছিল কোনটো বিষয়ৰ ওপৰত ভিত্তি কৰি এই নামটো সলনি যে কৰিব লাগে সেই বিষয়ে দাবী কৰা হৈছিল উত্তৰ হ'ব অপশ্যন নম্বৰ সি লিংগুইষ্টিক এণ্ড কালচাৰেল আইডেণ্টিটি যে ভাষিক আৰু সাংস্কৃতিক পৰিচয়ৰ ওপৰত ভিত্তি কৰি সো আমি যদি চাওঁ যে ৰিসেন্টলি ইউনিয়ন কেবিনেটে এপ্ৰুভ কৰিলে আৰু এতিয়া অফিচিয়েল যেটো নাম হ'ব কেৰেলাম হ'ব কেৰেলাৰ পৰা কেৰেলাম কৰা হ'ল আৰু এটো এটা বহুত দীৰ্ঘদিনীয়া এটা দাবী আছিল কাৰণ এই যেটো কেৰেলা যেটো নাম এটো কলোনিয়াল এৰাৰ সময়ছোৱাত দিয়া নাম আছিল আৰু এই কলোনিয়াল এৰাৰ যেটো নাম এটো শুধৰাই ভাষিক আৰু সাংস্কৃতিক পৰিচয় থকা নাম তেওঁলোকে বিচাৰিছিল আৰু সেইটো হৈছে কেৰেলাম ঠিক আছে নেক্সট কুৱেশ্যন লৈকে আহিম এতিয়া কুৱেশ্যন নম্বৰ 38 লৈকে ইয়াত দিছে এক্সাৰসাইজ ধৰ্ম গাৰ্ডিয়ান ইজ কন্ডাক্টেড বিটুইন ইন্ডিয়া এণ্ড হুইচ কান্ট্ৰি ইয়াতে সুধিছে যে ধৰ্ম গাৰ্ডিয়ান এই যেটো অনুশীলন ভাৰত আৰু কোনখন দেশৰ মাজত অনুষ্ঠিত হয় সেইটো হৈছে প্ৰশ্ন উত্তৰ হ'ব অপশ্যন নম্বৰ বি হ'ব জাপান গতিকে ভাৰত আৰু জাপানৰ মাজত হয় এটো এটা যৌথ সামৰিক অনুশীলন হয় ধৰ্ম গাৰ্ডিয়ান বুলি কয় সপ্তম যেটো সংস্কৰণ এটো অনুষ্ঠিত হৈছিল ফেব্ৰুৱাৰী 24 ৰ পৰা 9 মাৰ্চলৈকে ইয়া চলি আছে 9 মাৰ্চলৈকে চলি থাকিব আৰু কোড ইয়া অনুষ্ঠিত হৈছে যদি আমাক খুধে তেনেহলে উত্তৰাখণ্ডত হৈছে ঠিক আছে নেক্সট কুৱেশ্যনলৈকে আহিম এতিয়া কুৱেশ্যন নম্বৰ 39 লৈকে ইয়াত দিছে ইণ্ডিয়াছ ফাৰ্ষ্ট নেশ্যনেল কাউন্টাৰ টেৰৰিজম পলিচি এণ্ড ষ্ট্ৰেটেজি ইজ নেমড যে ভাৰতৰ প্ৰথম ৰাষ্ট্ৰীয় সন্ত্ৰাসবাদ বিৰোধী নীতি আৰু কৌশলৰ নাম হ'ল গতিকে ভাৰতৰ প্ৰথমটো ৰাষ্ট্ৰীয় সন্ত্ৰাসবাদ বিৰোধী নীতি এটা পলিচি নিৰ্মাণ কৰা হৈছে বা গঠন কৰা হৈছে পলিচিটো কি নামেৰে ইয়াক নামকৰণ কৰা হৈছে উত্তৰ হ'ব অপশ্যন নম্বৰ বি প্ৰহাৰ নামেৰে ইয়াক নামকৰণ কৰা হৈছে তো বিষয়ে যদি আমি আলোচনা কৰোঁ সো সেন্টাৰ ৰিসেন্টলি কেন্দ্ৰীয় চৰকাৰে ইয়া নতুন এটা পলিচি ইণ্ডিয়াৰ প্ৰথমটো কম্প্ৰিহেনসিভ কাউন্টাৰ টেৰৰিজম পলিচি হয় যাৰ নাম দিয়া হৈছে প্ৰহাৰ আৰু ইয়াতে শূন্য সহনীলতা থাকিব জিৰ' টলাৰেন্স থাকিব যিকোনো ক্ৰিমিনেল এক্টিভিটি যদি হয় টেৰৰিষ্টে যিবিলাক এক্টিভিটি কৰে সেই তাৰ ক্ষেত্ৰত জিৰ' টলাৰেন্স বুলি কোৱা হৈছে এই নীতিৰ জৰিয়তে আৰু ইয়াৰ মূল উদ্দেশ্য হৈছে অকল টেৰৰিষ্টসকলক চিনাক্ত কৰাই নহয় ইয়াৰ উপৰি তেওঁলোকৰ বিত্তীয় বা পুঁজি ক'ৰ পৰা তেওঁলোকে পুঁজি আহি আছে বা পইচা তেওঁলোকে ক'ৰ পৰা পাই আছে ক'ৰ পৰা শস্ত্ৰ তেওঁলোকে আমদানি কৰিছে তো এই গোটেইবিলাক ক'ত তেওঁলোকে আশ্ৰয় লৈ আছে এই সকলোবিলাকৰে ইয়াত খবৰ ৰখা হ'ব বা ইয়াৰ ওপৰত ষ্ট্ৰিক্ট কৰা হ'ব আৰু যেটো চেন্ট্ৰেল আৰু ষ্টেট তোৰ যিবিলাক আমাৰ এজেন্সি আছে এইবিলাকৰ মাজতে কোঅৰ্ডিনেশ্যনটো আৰু বেছি ভাল হয় তো এইবিলাক এই নীতিখনৰ ভিতৰত অন্তৰ্ভুক্ত আছে ঠিক আছে তো এতিয়া আমি নেক্সট কুৱেশ্যনলৈকে আহিম কুৱেশ্যন নম্বৰ 40 লৈকে ইয়াতে উঠিছে হু অন দ্য BBC ইণ্ডিয়ান স্পৰ্টছ ওমেন অফ দ্য ইয়াৰ 2025 এৱাৰ্ড যে 2025 চনৰ BBCৰ ভাৰতীয় ক্ৰীড়াবিদ বঁটা কোনে লাভ কৰিছে এইটো প্ৰশ্ন উত্তৰ হ'ব অপশ্যন নম্বৰ বি হ'ব স্মৃতি মান্ধানাই লাভ কৰিছে BBC ইণ্ডিয়ান স্পৰ্টছ ওমেন অফ দ্য ইয়াৰ সো ওমেন ওয়ার্ল্ড কাপতো ভাল প্ৰদৰ্শন কৰিছিল তেখেতে তাৰ উপৰি প্ৰিমিয়াৰ যে লিগ ওমেন্স প্ৰিমিয়াৰ লিগতো ভাল প্ৰদৰ্শন কৰিছে তাৰ বাবে তেখেতক দিয়া হৈছে স্মৃতি মন্ধানাক এই এৱাৰ্ড দিয়া হৈছে নেক্সট আমি কুৱেশ্যন লৈকে আহিম এতিয়া কুৱেশ্যন নম্বৰ 41 লৈকে ইয়াতে উঠিছে ইণ্ডিয়া ৰেংকড এট হুইচ পজিশন ইন দ্য কাৰাপশ্যন পাৰসেপশ্যনছ ইনডেক্স 2025 গতিকে কাৰাপশ্যন পাৰসেপশ্যনছ ইনডেক্সত আমাৰ ইণ্ডিয়াৰ ৰেংক কিমান হেতু হৈছে প্ৰশ্ন উত্তৰ হ'ব অপশ্যন নম্বৰ সি 91st ৰেংকত আছে আমি ভাৰতবৰ্ষ কাৰাপশ্যন পাৰসেপশ্যন ইনডেক্সত আৰু আমি যদি চাওঁ টপ পজিশনত কোন আছে হেতু হৈছে ডেনমাৰ্ক 182খন কান্ট্ৰিৰ ভিতৰত যদি চাওঁ আমি ডেনমাৰ্ক আছে শীৰ্ষস্থানত নেক্সট কুৱেশ্যন নম্বৰ 42 লৈকে আহিছো ইয়াতে উঠিছে হোৱাট ইজ দ্য নেম অফ দ্য দালাই লামাছ স্পোকেন ৱৰ্ড এলবাম ডেট ওৱান দ্য গ্ৰেমি যে গ্ৰেমি বঁটা লাভ কৰা দালাই লামাৰ কথিত শব্দৰ এলবামটোৰ নাম কি এটা স্পোকেন ৱৰ্ড এলবাম হয় সেই এলবামখনৰ নাম কি যিখন এলবামত তেখেতে গ্ৰেমি বঁটা লাভ কৰিছে তো উত্তৰ হ'ব অপশ্যন নম্বৰ সি মেডিটেশনছ দ্য ৰিফ্লেকশ্যনছ অফ হিজ হলিনেছ দ্য দালাই লামা এই এলবামটোৰ বাবে তেখেতে গ্ৰেমি লাভ কৰিছে
নেক্সট কুৱেশ্যনলৈকে আহিম এতিয়া এইটো লাষ্ট কুৱেশ্যন হয় আজিৰ ভিডিঅ'টিৰ তো ইয়াতে সুধিছে দ্য বেণ্ড চেপ্টাৰ ইন NCERT ক্লাছ 8 ছ'চিয়েল ছায়েন্স টেক্সট বুক ইজ টাইটেল যে NCERTৰ অষ্টম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ পাঠ্যপুথিৰ নিষিদ্ধ অধ্যায়টোৰ শিৰোনাম হৈছে যে এটা NCERT ক্লাছ 8 ছ'চিয়েল ছায়েন্সৰ এটা পাঠ এই পাঠটোক সুপ্ৰিম কোৰ্টৰ দ্বাৰা ইয়াক বেন কৰা হৈছে তো প্ৰশ্নত সুধিছে যে কোনটো পাঠ ইয়াৰ শিৰোনাম বা টাইটেলটো কি আছিলে তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি হ'ব দ্য ৰোল অফ জুডিচিয়াৰী ইন আৱাৰ ছ'চাইটি যে আমাৰ সমাজত ন্যায়পালিকাৰ ভূমিকা তো এইটো আছিল ইয়াৰ শিৰোনাম এই চেপ্টাৰটো নিষিদ্ধ কৰা হৈছে ক্লাছ 8 ছ'চিয়েল ছায়েন্সৰ NCERT টেক্সট বুকত আছিলে কাৰণ দাবী কৰা হৈছে যে ইয়াৰ জৰিয়তে ইয়াত জুডিচিয়েল কৰাপশ্যনৰ ওপৰত লিখা আছিলে এই চেপ্টাৰটোত আৰু ইয়াৰ ফলত ষ্টুডেণ্টছ বা এই যি এজৰ ল'ৰা ছোৱালীবিলাকক ক্ষেত্ৰত এটা বেয়া বিৰূপ এটা ভাৱ এটা জাগিব এই প্ৰতিষ্ঠান বা এই জুডিচিয়াৰী ছিষ্টেমটোৰ প্ৰতি তো সেইটো কাৰণে এইটো বেন কৰা হৈছে ঠিক আছে তো আজিৰ এই ভিডিঅ'টিত আমি একেটা ইম্পৰ্টেণ্ট প্ৰশ্ন আলোচনা কৰিলোঁ ফেব্ৰুৱাৰী মাহৰ তো ইয়াত আমি আছাম বা নেশ্যনেল বা ইণ্টাৰনেশ্যনেলৰো কিছু আমি কুৱেশ্যন আলোচনা কৰিলোঁ তো আপোনালোকে ডিটেইল নোটছ পাব বিচাৰিলে কাৰেণ্ট এফেয়াৰ্ছৰ কোৰ্চটো পাৰ্চেছ কৰি ল'ব তাত আপোনালোকে মান্থলি আপডেট পাব MCQ পাব আৰু ইম্পৰ্টেণ্ট যিবিলাক নোটছবিলাকো তাত আপডেট হৈ থাকিব ঠিক আছে পৰৱৰ্তী ভিডিঅ'ত আপোনালোকক পুনৰবাৰ লগ পোৱাৰ আশাৰে আজিৰ এই ভিডিঅ'টিৰ পৰা বিদায় লৈছোঁ ধন্যবাদ